করিমগঞ্জের গাড়ি চালক মিঠু বিশ্বাস হত্যাকাণ্ডের রহস্য উন্মোচন করল কাছাড় পুলিশ। মিঠু বিশ্বাসকে হত্যা ও তার ওয়েগনার গাড়ি ছিনতাইয়ের ঘটনায় 5 জনকে গ্রেফতার করেছে কাছাড় পুলিশ। অভিযুক্তরা হলো করিমগঞ্জের বিভিন্ন স্থানের অরুণ দাস, জসিম উদ্দিন, পিন্টু দাস, আজিম উদ্দিন ও শিলচর কনকপুরের রাজু হোসেন বড়ভূইয়া। শুক্রবার সন্ধ্যায় এক সাংবাদিক সম্মেলনে এই নিয়ে বিস্তারিত তুলে ধরেন কাছাড়ের অতিরিক্ত পুলিশ সুপার সুব্রত সেন। তিনি জানান, তদন্তে নেমে পুলিশ গাড়ি ছিনতাইয়ের মাস্টারমাইন্ড অরুণ দাসকে আটক করে। তাকে জিজ্ঞাসাবাদ করলে সে জানায়, করিমগঞ্জ ট্যাক্সি স্ট্যান্ড থেকে শিলচরে আসার জন্য মিঠু বিশ্বাসের গাড়িটি ভাড়া করে। শিলচর আসার সময় রাস্তায় তাকে কিছু নেশা জাতীয় দ্রব্য দিয়ে অজ্ঞান করে দেয়। তারপর তাকে নগ্ন অবস্থায় বাইপাস সড়কের পাশে ফেলে গাড়ি নিয়ে চলে যায়। রাতে মিঠু বিশ্বাসের কিছুটা জ্ঞান ফিরলে সড়কে উঠা মাত্রই একটি গাড়ি তাকে ধাক্কা দেয়। গুরুতর আহত অবস্থায় তাকে শিলচর মেডিকেলে ভর্তি করলে পরে মৃত্যু হয়। পরবর্তীতে অভিযুক্তরা গাড়িটি মিজোরামে বিক্রি করে দেয়। মূলত গাড়ি ছিনতাইয়ের জন্যই প্রাণ হারাতে হলো মিঠু বিশ্বাসকে। বিশেষ অভিযান চালিয়ে পুলিশ 5 অভিযুক্তকে আটক করেছে বলে জানান অতিরিক্ত পুলিশ সুপার। ব্যুরো রিপোর্ট, ডেইলি বরাক। 23 প্ৰায় ৰাতি 11:30মান বজাত আমাৰ কাছাৰ পুলিচে এটা ইনফৰমেশ্যন পাইছিলে এটা এক্সিডেণ্টৰ সন্দৰ্ভত। মিঠু বিশ্বাস নামৰ ব্যক্তি এগৰাকীক আমাৰ হাইৱে যিটো ৰামনগৰ বাইপাছতে এখন গাড়ীয়ে তেখেতক মহতিয়াই থৈ যায় বুলি আমাৰ এটা ইনফৰমেশ্যন আছিলে। যদিও বা তেখেতক সেই সময়ত চিনাক্তকৰণ কৰা নাছিলে, আমাৰ পুলিচে ততাতৈয়াকৈ তেখেতক SMCHত ভৰ্তি কৰাইছিলে আৰু নেক্সট ডে তেখেতৰ মৃত্যু হৈছিলে। আৰু এই সংক্ৰান্তত যিহেতু তেখেতৰ ঘৰ কৰিমগঞ্জত এটা এনেকুৱা এটা ধাৰণা হৈছিলে যে মানুহজন কিডনেপ হৈছে, তেখেতৰ মাৰ্ডাৰ হৈছে। আৰু কৰিমগঞ্জত আপোনালোকে সকলো গম পায় যে এই সন্দৰ্ভত কিছু ল এণ্ড অৰ্ডাৰৰো পৰিস্থিতিৰ সৃষ্টি হৈছিলে। যেহেতু মানুহজন এক্সিডেণ্ট হৈ বা সেনেকুৱা কাৰণত ঢুকাইছিলে, কিন্তু আমাৰ শিলচৰ থানাত কেছ নাম্বাৰ 2368/2023 আণ্ডাৰ ছেকশ্যন 394/302 IPCত কেছ এখন ৰুজু কৰা হৈছিলে আৰু ইনভেষ্টিগেশ্যন কৰা হৈছিলে। আৰু ডিউৰিং ইনভেষ্টিগেশ্যন 4জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এখেতসকল হ'ল অৰুণ দাস, ৰামকৃষ্ণনগৰ কৰিমগঞ্জ, তেখেতৰ ভায়েক পিণ্টু দাস, কালিবাৰী ৰামকৃষ্ণনগৰ কৰিমগঞ্জ, জছিম উদ্দিন পাথাৰকান্দি কৰিমগঞ্জ, ৰাজু হোসেন বৰভূইয়া কনকপুৰ শিলচৰ আৰু আজিম উদ্দিন কালীগঞ্জ কৰিমগঞ্জ। ঘটনাটো হৈছিলে এনেকুৱা ধৰণৰ, এই যিজন অৰুণ দাস এখেত ইয়াৰ আগতো বহুত কেইখন কেছত তেখেত জড়িত হৈ আছে। আমাৰ শিলচৰ থানাত আৰু জনা গৈছে যে দিছপুৰ থানাতো তেখেতৰ নামত কেছ ৰুজু হৈ আছে। এইজন ব্যক্তিয়ে মিঠু বিশ্বাস, তেখেতৰ গাড়ী আছিলে ৱেগনাৰ গাড়ী আছিলে AS 10D5123। এই গাড়ীখন কৰিমগঞ্জ ষ্টেচন টেক্সি ষ্টেণ্ডত আছিলে। আৰু এই অৰুণ দাস নামৰ ব্যক্তি এগৰাকীয়ে তেখেতক ব্লক কৰিছিলে শিলচৰ লৈ অহাৰ কাৰণে, ভাড়াত লৈ আহিব ৰেড লাইট এৰিয়াত তেওঁলোকে অহাৰ কাৰণে ভাড়া কৰিলে। তো মিঠু বিশ্বাসে এখেতৰ লগত গুচি আহিলে শিলচৰলৈ। তো বাটতে তেখেতে মিঠু বিশ্বাস যিজন ড্ৰাইভাৰ, তেখেতক নিচাজাতীয় কিছু দ্ৰব্য খোৱালে, যাৰ বাবে তেখেত অচেতন হৈ পৰিল। আৰু সেই গাড়ীখনত আন এজন ড্ৰাইভাৰ সোমালে আৰু এই মিঠু বিশ্বাস নামৰ ব্যক্তি যিজন গাড়ীৰ মালিক বা ড্ৰাইভাৰ আছিলে, তেখেতক বেক ছিটত লৈ আহি আমাৰ শিলচৰলৈ লৈ আহিল। আৰু যেতিয়া গাড়ীখন আহি আমাৰ শিলচৰৰ ৰামনগৰ বাইপাছৰ ওচৰত আহিলে, এই মিঠু বিশ্বাসৰ যিখিনি তেওঁ পিন্ধি থকা কাপোৰ যিখিনি আছিলে, কাপোৰখিনি খুলি তেখেতক তাতে পেলাই দি এই গাড়ীখন লৈ তেওঁলোক গুচি গ'ল। মিঠু বিশ্বাস সেই সময়ত এইটো আছিলে 10 ডিচেম্বৰৰ ৰাতিৰ ঘটনা। তেওঁ হাইৱেৰ ছাইডত বোকা জেগা এডোখৰত তেওঁ পৰি গ'ল। তেওঁক নিচাযুক্ত দ্ৰব্য খোৱা হৈছিলে
আৰু তেওঁ উঠি অহাৰ কিছু সময় পিছতে পিছপিনে পৰা এখন ট্ৰাকে তেওঁক মহতিয়াই গুচি যায়। আৰু ইয়াৰ পিছতে যেতিয়া আমি ইতিমধ্যে সেই ট্ৰাকখনো আৰু ড্ৰাইভাৰকো ইতিমধ্যে আটক কৰা হৈছে। আৰু তাৰ পিছৰ দিনাখন অৰ্থাৎ 10 ডিচেম্বৰ 2023 তাৰিখে এই মিঠু বিশ্বাস নামৰ ব্যক্তিজন তেখেতৰ মৃত্যু ঘটে। ইতিমধ্যে আমি এই ঘটনাত জড়িত অৰুণ দাস, জছিমুদ্দিন, ৰাজু হুছেইন, পিণ্টু দাস আৰু আজিমুদ্দিন এই ব্যক্তিসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ। আৰু এই যিখন ৱেগনাৰ গাড়ীত যিখনত মিঠু বিশ্বাসক লৈ অহা হৈছিলে আৰু তেওঁক ৰামনগৰত তেওঁক পেলাই দিয়া হৈছিলে, আৰু বাকী যি দুগৰাকী ব্যক্তিয়ে সেই ৱেগনাৰ গাড়ীখন লৈ গৈ তেওঁলোকে ভাইৰেংটি গ'ল, মিজোৰাম ভাইৰেংটি গ'ল। তাৰপিছত তেখেতে আইজলত গৈ বেলেগ এজন ব্যক্তিক তেখেতে এই গাড়ীখন বিক্ৰী কৰিলে। তাৰপিছত তেওঁলোকে অৰুণ দাস আৰু তেওঁলোকে পলায়ন কৰি আছিল। আমি জনামতে অৰুণ দাস তেখেতে নাগালেণ্ডৰ ডিমাপুৰত পলায়ন কৰি আছিল। আমাৰ ইতিমধ্যে আমাৰ মাননীয় SP ছাৰৰ নেতৃত্বত এটা স্পেচিয়েল টীম ইয়াতে কনষ্টিটিউট কৰা হৈছিলে। আৰু সৰ্বশেষত আমি এই 5গৰাকীৰ অপৰাধীক ইতিমধ্যে আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে এই ৱেগনাৰ গাড়ী যিখন AS10D 5123 এই গাড়ীখনো আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। একেলগে অহা নাই, কিন্তু তেওঁলোকে ইয়াত কনস্পিৰেচিত তেওঁলোকক মানে ইনভলভ কৰি আছে। অৰুণ দাস আৰু লগত আৰু এজন আছিলে। এইটো আছিল জছিমুদ্দিন পাথাৰকান্দি কৰিমগঞ্জ। ৰাস্তাত তেখেতসকলে লগ পালে, আৰু এই বাকীসকল হ'ল তেওঁলোকে মিডিলমেন। তেওঁলোকে গাড়ী লৈ বেলেগ বহিৰাজ্যত তেওঁলোকে চুৰি গাড়ীখিনি বিক্ৰী কৰে। গাড়ী বিক্ৰী ইটোৱে তেওঁলোকৰ মেইন মটো হয়। আন্তঃৰাজ্যিক বুলি আমি ক'ব পাৰোঁ। ইণ্টাৰষ্টেট বৰ্ডাৰত তেওঁলোকে কিছু জাগাত আশ্ৰয় লৈ আছিলে। আমি কিছু মানে টেকনিকেল কিছু ইয়াত আমি ইনভেষ্টিগেট কৰিছোঁ, এছপেক্টত আমি ইনভেষ্টিগেট কৰিছোঁ, আৰু তাৰপিছত তেওঁলোকক কৰিবলৈ কমপ্লিট অপাৰেশ্যন আপোনালোকৰ 10 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিলে। আমি কিছু আমি বুলি যিবোৰ ইনফৰমেশ্যন আমি 100% যেতিয়ালৈকে হৈ আছিলোঁ যে আমাৰ অপৰাধী সেইসকলে আছে, আৰু আমি পিন পইণ্ট যেতিয়া কৰিছিলোঁ তেতিয়া তাৰপিছত আমি তেওঁলোকক বেলেগ এৰেষ্ট হৈছিল। ৰিজু আৰু পিণ্টু দাস, যিজন মানে অৰুণ দাসৰ